নিশ্চয়কৈ ৰাজ্যত এতিয়া দেখা গৈছে কেৱল পানী আৰু পানী। ৰাজ্য চৌদিশে দেখা গৈছে বানপানী লৈছে ভয়ংকৰ ৰূপ। আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বৰগুলিত। মোৰ সঠিককৈ প্ৰথমতে দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে বৰগুলি। ইয়াত দেখা গৈছে নগৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰূপপুৰ বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদা আহি উপস্থিত হৈছে। আৰু তেওঁ দেখা গৈছে বন্যাত্ৰৰ যি কাষত তেওঁলোকৰ কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিছে। এই তেওঁলোকৰ কংগ্ৰেছ দলৰ পৰা আজি এই বৰগুলিৰ যি বৃহত্তৰ অঞ্চল পানীত ডুব গৈছিলে, এই পানীত ডুব যোৱাৰ পিছতে দেখা গৈছে আজি তেওঁলোক আহি উপস্থিত হৈছে। আৰু বন্যাত্ৰৰ কাষত তেওঁলোকে কিছু তেওঁলোকৰ বান সাহায্য বিতৰণ কৰা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থক সেই দৃশ্যাংশসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। সেই দৃশ্যাংশসমূহ দেখুৱাইছে যে বানে কিদৰে প্ৰথমটো বানৰ কবলত পৰাৰ লগে লগে দেখা গৈছে যে ৰাজ্যৰ চৌদিশে কেৱল পানী আৰু পানী। এই পানীয়ে কিন্তু এই বৰগুলিৰ যি কৃষি প্ৰধান অঞ্চল, এই কৃষি প্ৰধান অঞ্চল তছ নছ কৰি খোৱা পৰিলক্ষিত হৈছে। আৰু মই পোনে পোনে এই সাংসদগৰাকীৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এইটো মানুহৰ যিটো দুৰ্দশা চাৰিওফালে এই বানপানীয়ে বহুত পৰিয়ালক জুৰুলা কৰিছে। আৰু জনপ্ৰতিনিধি হিচাপে এইটো আমাৰ দায়িত্ব যে এই সময়ত তেখেতসকলৰ ওচৰত আহি তেখেতসকলৰ খবৰ লোৱাটো। আজি এই বৰগুলি অঞ্চলৰ কেইবাটাও ফেমিলি, প্ৰায় 475টা ফেমিলি তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকে বেলেগ বেলেগ জেগাত মথাউৰিৰ ওপৰত আছে আৰু বেলেগ বেলেগ জেগাত আছে। গতিকে আজি আমাৰ স্থানীয় বিধায়ক শ্ৰী নুৰুল হুদা ডাঙৰীয়া আৰু মই আৰু আমাৰ দলীয় আমাৰ সকলো পৰিয়ালৰ লোকৰ সৈতে আজি আমি তেখেতসকলক আহিছোঁ। আৰু তেওঁলোকে পাব লাগে, চৰকাৰৰ পৰা যিখিনি সাহায্য পাব লাগে সেই সাহায্য পাইছে নাই। বহুত ক্ষেত্ৰত ক'ৰবাত চেগা চুৰুকাকৈ পাইছে, যাতে সকলোৱে পায় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত বিশেষকৈ জিলা প্ৰশাসনক তেখেতসকলৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু আমাৰ ফালৰ পৰাও আমি যিমান পাৰোঁ আমি সাহায্য প্ৰদান কৰিছোঁ। কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল গৰাখহনীয়াৰ সমস্যাটো। কাৰণ গৰাখহনীয়াই বানপানী সদায় বছৰেকত 2বাৰ বা 3বাৰ হয়, 10 দিন থাকে, শুকাই যায়, পলস পেলাই, মাটিবিলাক সাৰুৱা হয়, আমাৰ খেতি পথাৰ অলপ ভাল হয় খেতি। কিন্তু আটাইতকৈ ডাঙৰ কথা গোটেই বছৰ ধৰি পেলাই যিটো গৰাখহনীয়া হয়, গৰাখহনীয়াই আমাৰ হাজাৰ বিঘা মাটি, আমাৰ বাৰী মাটি, আমাৰ ম্যাদী পতা মাটি, এতিয়া মোক ইয়াৰ পুৰণা লোকসকলে কৈছে ইয়াৰে 5 কিলোমিটাৰ দূৰলৈকে সেইবিলাক চব ম্যাদী পতা মাটি আছিলে, ৰেভিনিউ ভিলেজ আছিলে, সেইবিলাক ব্ৰহ্মপুত্ৰৰ বুকুত গ্ৰাস গ'ল। আৰু এয়া এনেকৈ আহিছে যে জিঅ' বেগৰ কিবাকিবি কৰিছিলে আজি 2 বছৰ আগতে, কিন্তু এতিয়া খান্দি তললৈ গুচি গৈছে। গতিকে এইটো এটা বৰ বিপদাপন্ন হৈ আছে গোটেই বস্তুটো। গতিকে এইবিলাকত চৰকাৰে সমূহীয়াভাৱে এটা দৃষ্টি নিক্ষেপণ কৰিব লাগিব। অকল মথাউৰি বনালেই নহয়, মথাউৰিৰ মেনেজমেণ্টৰ কাৰণে ৰিভাৰ ইৰোশ্যন মেনেজমেণ্ট এটা অথৰিটি বনাবৰ কাৰণে, যাতে সকলো, কাৰণ আমাৰ 40% আমাৰ ভৌগোলিক যিটো আমাৰ অঞ্চল অসমৰ 40% ভৌগোলিক অঞ্চল আমাৰ বানপানীৰ দ্বাৰা আক্ৰান্ত হয় প্ৰতি বছৰে। গতিকে তাত এই যে বান্ধবিলাক আছে, এই বান্ধবিলাক এতিয়া আমাৰ হাতীমূৰা বান্ধটো কোন কণ্ট্ৰেক্টৰে খাইছে মই নাজানো, কিন্তু তেওঁলোকে চাগে এনেকুৱা ধৰণৰ দুৰ্বলভাৱে কৰিছে, কোনো ধৰণৰ কৌশলগতভাৱে বা প্ৰযুক্তিৰ ব্যৱহাৰ নকৰি বা ভালকৈ অধ্যয়ন নকৰি কৰাৰ কাৰণে বহুত ধৰণৰ বিপদ আহিছে। আজি নগাঁও জিলাখনৰ কাৰণে আহিছে, চুইচ গেটৰ সেইবিলাক গোটেই ভাঙি পেলাই লৈ গুচি গ'ল বান্ধটো। গতিকে এইবিলাক টেকনিকেল ফিজিবিলিটি ষ্টাডি কৰি, অধ্যয়ন কৰি, যাতে এইবিলাকে যাতে মানুহৰ জীৱনলৈ যাতে বিপদ মাতি আনিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা লোৱাটো দৰকাৰ। দুৰ্ঘটনাটো হয়, সেইটো কোনো সন্দেহ নাই, এইটো এটা দুৰ্ঘটনা। কিন্তু সেই দুৰ্ঘটনা হ'বলৈ কেনেকৈ পালে? আজি স্লুইচ গেট সাজি পেলাই গোটেই ব্ৰহ্মপুত্ৰখনক যদি নগাঁৱৰ মাজলৈ যদি লৈ যোৱা যায়, সেইটো যদি অলপ ভালকৈ যদি প্ৰযুক্তি ব্যৱহাৰ কৰি যদি কৰিলেহেঁতেন, কাৰণ সেই স্লুইচ গেটকেইখন গোটেই ভাঙি পেলাই, স্লুইচ গেটৰ জেগাতে থাকিলে মথাউৰি ভাঙি পেলাই কিনাৰেদি গুচি গ'ল। গতিকে এইবিলাক প্ৰযুক্তি আৰু ইঞ্জিনিয়াৰিং যিবিলাক তেওঁলোকৰ কৌশল আছে, সেই কৌশল তেওঁলোকে ভালকৈ অধ্যয়ন কৰি কৰাটো দৰকাৰ, যাতে খাল খান্দি যাতে ঘৰিয়াল আমাৰ মানুহৰ জীৱনলৈ যাতে আহি নাপায়, সেইকাৰণে আমি ব্যৱস্থা ল'ব লাগিব। সেইটো আমাৰ স্থানীয় বিধায়ক
আৰু ময়ো একেলগে মিলি পেলাই আমি এই বান সাহায্য কৰিছোঁ আমাৰ ফালৰ পৰা কাৰণ আমিতো আৰু চৰকাৰী সাহায্য নহয় এইবিলাক গতিকে আমাৰ ফালৰ পৰা কৰিছোঁ আমাৰ যিটো সঁহাৰি আমাৰ জনসাধাৰণৰ মাজত থাকি আমি য'ত যেনেকৈ পাৰোঁ তেনেকৈ আমি সহায় কৰিছোঁ আৰু লগতে চৰকাৰৰ পৰা যিখিনি পাব লগা আছে সেইখিনি প্ৰত্যেকৰে প্ৰাপ্য ইয়াত যাতে কোনো ধৰণৰ বৈষম্য নহয় কাৰণ এজেগাত দিলে এজেগাত নিদিলে সেইটো যাতে নহয় সেই বিষয়ে আমি তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ আমাৰ MLA ডাঙৰীয়াও ৰাখিছে ময়ো ৰাখিছোঁ আৰু কোনো ক্ষেত্ৰতে যাতে বান সাহায্য দিয়াত যাতে কোনো এটা কমিউনিটিয়ে বা কোনোৱেও যাতে বৈষম্যৰ শিকাৰ নহয় তাৰ কাৰণে দৃষ্টি ৰখাটো আমাৰ দায়িত্ব আৰু সেইটো দৃষ্টি আমি ৰাখিছোঁ এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969